हेलो गाइस वेलकम टू माय चैनल और आपनालोके केनेके আছে আই হোপ খুব খুব ভাল আছে আৰু আজি 31 ডিসেম্বৰ আৰু এতিয়া আমি ৰাতি পিকনিক খাই আছো তো বেছি নেদেখা সৰুকৈ এটা ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰোঁ ফুল ভিডিঅ' যদি চাবলৈ খোজে তেহতে মোৰ যে হিন্দী চেনেলটো আছে জুনু চিম্পল লাইফ তাতে যাব আৰু ইয়াতে মই অকণমান শ্বেয়াৰ কৰি আছো আপোনালোকৰ তো ছোৱালীও আহিছে যোনে ছোৱালী চাকৰি কৰে আৰু আমাৰ বাদ বাকী যিমান আছে সব মিলি বগানত আমি এটা সৰুকৈ এটা পিকনিক খাই আছো হাজবেণ্ডৰ পিকনিক বাহিৰত সিহঁতৰ বন্ধুৰ লগত আছে আৰু আমি ল'ৰা ছোৱালী লৈ এনেকৈ আমি কৰি আছোঁ তো এতিয়া আমি কেকটো কাটিম এটা কেক আনি ৰাখিছিলোঁ দুটা আনিছিলোঁ ক্ৰিছমাছত এটা আজি 31 ডিচেম্বৰত কাটিম কৰি নিউ ইয়েৰৰ কাৰণে আৰু এটা আগতে খালোঁ তো এতিয়া আমি ভিডিঅ' চিডিঅ' কৰি আছোঁ অকণমান ফোন চোন কৰি আছোঁ আৰু লগতে কফি আৰু কেকো এনজয় কৰি আছোঁ তো আই হোপ আপোনালোকেও পিকনিক চিকনিক বনাইছে হ'ব আৰু মোৰ ব্লগটো যদি ভাল লাগে তো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো হিট কৰিব আৰু যদি বেছি ভাল লাগে তো বন্ধুহঁতৰ লগত শ্বেয়াৰ কৰিব মোৰ চেনেলটোক তো আপোনালোকক কিমান কিবা কিবি এনজয় কৰি আছে জানো আমিও কৰি আছোঁ সকলো মানুহে কৰি আছে তো এই কেকটো বৰ মানে ধুনীয়া দিছে আৰু এইটো মোৰ ডাঙৰ জোৱাইটো মোক দিছিল মই যেতিয়া কলিকাতাত গৈছিলোঁ আৰু একদম ব্ৰাউনি টাইপ কেকটো আছে বহুত মানে ড্ৰাই ফ্ৰুটছ তাতে ভাল লাগিছে মোৰ তো আমি আৰু ৰাতি আৰু খোৱাৰ কাৰণে আমি ৰাখিছোঁ মাংস বনাইছোঁ লাচ্ছাদাৰ পৰঠা বনাম চালাড থাকিব ভাত থাকিব তো আগতে এইটো খাই আমি জুই চুই পঢ়াই আছোঁ বিৰাট ভাল লাগিছে বহুত দিনৰ মূৰত মই এনেকৈ এটা মানে কিবা কৰিলোঁ আগতে ল'ৰা ছোৱালী থাকিলে বেছ ভালেই লাগে দুজন আছে কলিকাতাত আছে ল'ৰাটোও ইয়াতে নাই হাজবেণ্ডো বেলেগ জেগাত কৰি আছে তেনেকুৱা ঠিকেই আছে আমি এনজয় কৰোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ তো আপোনালোকেও খাওক গৰম গৰম কফি আৰু কেক হাজবেণ্ড এতিয়া বহি আছে সিহঁতে ৰাতি মানে 10টাৰ পিছতে যাব আৰু অকণমান চাহ কফি খাই আছে আৰু এতিয়া আমি অকণমান ডান্স চান্স কৰিলোঁ আৰু গানা চানা বজালোঁ আৰু এনেই জুই চুই পঢ়াই আছোঁ আৰু ৰাতি 12টাৰ পিছত খাম আমি যেতিয়া হেপী নিউ ইয়েৰ আহিব এতিয়া ভোক চোক লগা নাই কিয়কি কিবা কিবি আমি খায়ে আছোঁ তো এতিয়া আমাৰ ৰাতি 12টা বাজিবলৈ আৰু বেছি টাইম নাই 2-1 ছেকেণ্ডে আছে তো আমি খানা চানা মানে লগাই আছোঁ তো এতিয়া আমাৰ লাচ্ছাদাৰ পৰঠা আছে গৰম গৰম একদম আৰু বহুত টেষ্টি মানে হ'লে আৰু চালাড আছে আৰু ইয়াতে মাংস আছে আৰু ইয়াতে আছে ৰাইচ ভাত আছে তো বৰ ভাল লাগিল হেপী নিউ ইয়েৰৰ সময় হৈ গ'ল হ্যাপি নিউ ইয়ার